কাইলৈ ঠিক 4 বজাত আমাৰ এখন 4 বজাত লাংচাৰ বিলৰ পাৰত আমাৰ এখন সৰু সভা আহ্বান কৰা হ'ব। উক্ত সভাত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল। শ্ৰদ্ধা ৰাইজ, আমি একতাৰ স্বাৰ্থত আমাৰ মাজত হোৱা সকলো খাদ্য কালিৰ পৰা নহ'ব। গতিকে তুমি চিন্তা কৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, ইয়াৰ দ্বাৰা অৰণ্যৰ সকলো মই আজিৰ সভাৰ সভাপতি আসন গ্ৰহণ কৰিম আৰু আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব হাতী মহাশয়। সন্মানীয় সভাপতি মহোদয় আৰু আপোনালোকে জানে যে পৃথিৱীৰ জীৱ-জন্তুৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মানুহ। ইয়াৰ মূলতে হ'ল শিক্ষা। শিক্ষাই তেওঁলোকক ইমান আগুৱাই নিছে যে তেওঁলোকৰ হাতত কি নাই, ডাঙৰ ডাঙৰ মোবাইল, ডাঙৰ ডাঙৰ টিভি, ডাঙৰ ডাঙৰ ঘৰ, গাড়ী মটৰ আদি। কিন্তু আমি কি আমি আগৰ দৰে আমাৰ মাজত কাজিয়া পেচাল কৰোঁ। গতিকে আমিও মানুহৰ লগত মিলাব লাগি আমিও শিক্ষা ল'ব লাগিব। এইখিনিয়ে মোৰ উদ্দেশ্য। ইতিমধ্যে আপোনালোকে হাতীৰ ব্যাখ্যা শুনিলেই আৰু আপোনালোকৰ ফালৰ পৰাও দুআষাৰ নাম কওক। আমাৰ মাজত যিহেতু কুকুৰ মহাশয় আছে, তেওঁ মানুহৰ লগত বেছি সময় থাকে, তেওঁ মানুহৰ বিষয়ে বেছি জানে, সেয়ে তেওঁক দুআষাৰ নাম ক'বলৈ অনুৰোধ কৰিম। ঠিক
যদি আমি একেলগে থাকি শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ আগত থিয় হ'ব পাৰোঁ তেতিয়া সেইবোৰ সমস্যা আমাৰ মাজত নাহে পিছে মানুহে শিক্ষা লয় কিনে আমি শিক্ষক ক'ত পাম তেতিয়াহ'লে শুনক আজিৰ পৰা আমাৰ অৰণ্যৰ ঠায়ে ঠায়ে স্কুল আৰু তাত সকলোৰে পোৱালীবোৰ বাধ্যতামূলকভাৱে যাব লাগিব চাচোন চা আমি ইমান দিনে ইমান পূৰ্ব আছিলোঁ ৰাতি মানুহৰ ঘৰত শিয়ালে হাঁচুৰ কৰিবলৈ যায় আৰু আমাৰ মাজত কুকুৰবোৰে সিহঁতক খেদি পঠিয়ায় এতিয়াৰ পৰা আৰু সেইবিলাক নচলিব নে কি কোৱা নাই তেতিয়াহ'লে আজিৰ সভাখন ইয়াতেই সমাপ্ত